আজি আমাৰ আশীৰ্বাদ যাত্ৰাৰ লিডুৰ পৰা মাৰ্ঘেৰিটা হৈ ডিগবৈদি আমি মাকুমত শেষ কৰিলোঁ। ৰাইজৰ পাৰ ভঙা উৎসাহ, মই অসমৰ ৰাইজক এই আশীৰ্বাদ যাত্ৰাৰ প্ৰতি আগবঢ়োৱা অভাৱনীয় সঁহাৰিৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ৰাইজৰ আশীৰ্বাদ সদায় আমি শিৰত ৰাখিম। মাকুমত বিজেপিৰ প্ৰাৰ্থী হ'ব আৰু মাকুমত আমি এইটো চিট বিজেপিয়ে খেলিব। ঠিক আছে, মিত্ৰতা সন্দৰ্ভত মই আশীৰ্বাদ যাত্ৰাৰ আজি অহাকালিও আশীৰ্বাদ যাত্ৰা আছে। এইকেইদিন মই ৰাজনীতিৰ কথা বেছি কোৱা নাই, ৰাইজৰ আশীৰ্বাদে লৈ আছো। অহাবাৰ আমাৰ লক্ষ্য হৈছে 2 লাখ ল'ৰা ছোৱালী কৰ্মসংস্থাপন, 70,000 আমি অকল শিক্ষক শিক্ষয়িত্ৰীয়ে চাকৰি দিম আৰু CM ট্ৰিপলে এইবাৰ আমি 1 লাখ ল'ৰা ছোৱালীক দিছোঁ। অহাবাৰ আমি 10 লাখ ল'ৰা ছোৱালীক দিবৰ বাবে চেষ্টা কৰিম। 5 লাখ বিঘা। আজি আমাৰ আশীৰ্বাদ যাত্ৰাৰ লিডুৰ পৰা মাৰ্ঘেৰিটা হৈ ডিগবৈদি আমি মাকুমত শেষ কৰিলোঁ। ৰাইজৰ পাৰ ভঙা উৎসাহ, মই অসমৰ ৰাইজক এই আশীৰ্বাদ যাত্ৰাৰ প্ৰতি আগবঢ়োৱা অভাৱনীয় সঁহাৰিৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ৰাইজৰ আশীৰ্বাদ সদায় আমি শিৰত ৰাখিম। মাকুমত বিজেপিৰ প্ৰাৰ্থী হ'ব আৰু মাকুমত আমি এইটো চিট বিজেপিয়ে খেলিব। ঠিক আছে, মিত্ৰতা সন্দৰ্ভত মই আশীৰ্বাদ যাত্ৰাৰ আজি অহাকালিও আশীৰ্বাদ যাত্ৰা আছে। এইকেইদিন মই ৰাজনীতিৰ কথা বেছি কোৱা নাই, ৰাইজৰ আশীৰ্বাদে লৈ আছো। অহাবাৰ আমাৰ লক্ষ্য হৈছে 2 লাখ ল'ৰা ছোৱালী কৰ্মসংস্থাপন, 70,000 আমি অকল শিক্ষক শিক্ষয়িত্ৰীয়ে চাকৰি দিম আৰু CM ট্ৰিপলে এইবাৰ আমি 1 লাখ ল'ৰা ছোৱালীক দিছোঁ। অহাবাৰ আমি 10 লাখ ল'ৰা ছোৱালীক দিবৰ বাবে চেষ্টা কৰিম। 5 লাখ বিঘা। আজি আমাৰ আশীৰ্বাদ যাত্ৰাৰ লিডুৰ পৰা মাৰ্ঘেৰিটা হৈ ডিগবৈদি আমি মাকুমত শেষ কৰিলোঁ। ৰাইজৰ পাৰ ভঙা উৎসাহ, মই অসমৰ ৰাইজক এই আশীৰ্বাদ যাত্ৰাৰ প্ৰতি আগবঢ়োৱা অভাৱনীয় সঁহাৰিৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ৰাইজৰ আশীৰ্বাদ সদায় আমি শিৰত ৰাখিম। মাকুমত বিজেপিৰ প্ৰাৰ্থী হ'ব আৰু মাকুমত আমি এইটো চিট বিজেপিয়ে খেলিব। ঠিক আছে, মিত্ৰতা সন্দৰ্ভত মই আশীৰ্বাদ যাত্ৰাৰ আজি অহাকালিও আশীৰ্বাদ যাত্ৰা আছে। এইকেইদিন মই ৰাজনীতিৰ কথা বেছি কোৱা নাই, ৰাইজৰ আশীৰ্বাদে লৈ আছো। অহাবাৰ আমাৰ লক্ষ্য হৈছে 2 লাখ ল'ৰা ছোৱালী কৰ্মসংস্থাপন, 70,000 আমি অকল শিক্ষক শিক্ষয়িত্ৰীয়ে চাকৰি দিম আৰু CM ট্ৰিপলে এইবাৰ আমি 1 লাখ ল'ৰা ছোৱালীক দিছোঁ। অহাবাৰ আমি 10 লাখ ল'ৰা ছোৱালীক দিবৰ বাবে চেষ্টা কৰিম। 5 লাখ বিঘা।